আমি কম বেছি পৰিমাণে অলপ চলপ জানো। 1875 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায় ডাঙৰীয়াই বা চেটাৰ্জী ডাঙৰীয়াই এই গীতটি 1896 চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে অত্যন্ত অমীয় সুৰেৰে এই গীতটো তেখেতে শ্ৰীমুখেৰে প্ৰথমবাৰ পৰিৱেশন কৰিছে। আনন্দমঠ উপন্যাসক বন্দে মাতৰমৰ পূৰ্ণ গীতটো তাত লিপিবদ্ধ হৈছে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে এই গীতটো নিজে আবৃত্তি কৰিছিল, নিজে পৰিৱেশন কৰিছিল, নিজে গাইছিল। বিশেষভাৱে 1905 চনত যেতিয়া বংগভংগৰ আন্দোলন হৈছিল, সকলোৱে জানে, সেই সময়ত বন্দে মাতৰমটো ভাৰতবৰ্ষক ভাল পোৱা, ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত জড়িত হোৱা প্ৰত্যেকৰে মুখত এটা ব্ৰিটিছৰ অন্যায়, ব্ৰিটিছৰ শোষণ নীতিৰ বিৰুদ্ধে এটা অমুক মন্ত্ৰ হিচাপে বন্দে মাতৰম সকলোৱে আঁকোৱালি লৈছিল। আৰু তেতিয়াৰে পৰা বিভিন্ন সময়ত যদি আমি চাবলৈ যাওঁ, বন্দে মাতৰমটো দেশৰ কোটি কোটি জনতাৰ কণ্ঠস্বৰ হিচাপে ৰূপান্তৰ হৈছে। আৰু সেইকাৰণে আমি যিহেতু প্ৰত্যেকগৰাকী ভাৰতীয়ই দেশৰ হকে জীৱনপণ কৰোঁ, আমি দেশৰ হকে জীয়াই থকাৰ সংকল্প আমি লৈছোঁ আৰু প্ৰয়োজন সাপেক্ষে দেশৰ হকে মৃত্যুবৰণ কৰাৰ কাৰণেও কুণ্ঠাবোধ কৰাৰ আমাৰ ইতিহাস নাই। ভাৰতৰ বহু কম বয়সীয়া স্বাধীনতা সংগ্ৰামী, কোনোবাই 12 বছৰ বয়সত, কোনোবাই 14 বছৰ বয়সত, কোনোবাই 18, কোনোবাই 20 বছৰ বয়সত হেলাৰঙে ব্ৰিটিছৰ ফটোৱাৰ বিৰুদ্ধে বন্দে মাতৰম যোনে য'ত গাইছিল তেওঁলোকক এৰেষ্ট কৰা হৈছিল, তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছিল, বন্দে মাতৰমক বেন কৰা হৈছিল। বেন কৰা বন্দে মাতৰম কিন্তু ভাৰতবৰ্ষৰ জনতাৰ মাজত বা মনত ব্ৰিটিছ চৰকাৰে এইটো সম্ভৱ কৰিব নোৱাৰিল। বন্দে মাতৰম সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ মূল মন্ত্ৰ হিচাপে চাৰিওফালে, কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ চাৰিওফালে মন্ত্ৰ গুঞ্জৰিত হৈ থাকে। আৰু সকলোৱে এক হৈ য'তেই ব্ৰিটিছৰ শোষণ শাসন দেখিছে, 1894 চনৰ আমাৰ মথুৰুঘাটৰ যি ঐতিহাসিক কৃষক বিদ্ৰোহ, তাতেও বন্দে মাতৰম। গতিকে সকলোতে বন্দে মাতৰম, ভাৰত মাতা কি জয়, এই দুটা অমোঘ মন্ত্ৰ চলি থাকে। কিন্তু ইয়াৰ এটা কৰুণ ইতিহাসো আছে। কৰুণ ইতিহাসটো মই আপোনাৰ লগত ক'ব বিচাৰিছোঁ। বন্দে মাতৰমৰ যি পূৰ্ণাংগ বন্দে মাতৰম, এইখন পূৰ্ণাংগ বন্দে মাতৰম। এই গীতটো বন্দে মাতৰম আমি মাত্ৰ 4 লাইন গাওঁ। বন্দে মাতৰম সুজলাং সুফলাং মলয়জ শীতলাং শস্য শ্যামলাং বন্দে মাতৰম বন্দে মাতৰম শুভ্ৰ জ্যোৎস্না পুলকিত যামিনী প্রফুল্ল কুসুমিত প্রমোদুল সুমিনী সুহাসিনীং সুমধুর ভাসিনীং সুখদাং বৰদাং মাতৰম। এইখিনি মাত্ৰ আমি গাওঁ। ইয়াৰ পিছত বন্দে মাতৰমৰ আৰু বহু অংশ আমি নেগাওঁ। কিয় নেগাওঁ? তাৰ কৰুণ ইতিহাস আপোনালোক চমুকৈ মই ক'ব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে